নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ' মজিয়াত মই পল দাস মৰিয়নিত কোটিটকীয়া বিদ্যালয় গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ নিউজ ডাইৰেক্ট প্ৰতিবেদন মৰিয়নিত কোটিটকীয়া বিদ্যালয় গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উল্লেখযোগ্য যে মৰিয়নিৰ ঐতিহ্যমণ্ডিত মহাদেৱ আগৰৱালা বিদ্যালয়খনৰ নতুনকৈ মডেল আৰ্হিত নিৰ্মাণ কৰা গৃহ নিৰ্মাণত ঠিকাদাৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। হয়, যোৱাকালি আমি এই নিৰ্মাণ কাৰ্য মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মডেল স্কুল নিৰ্মাণ কাৰ্য চলি আছে আৰু এই নিৰ্মাণ কাৰ্যলৈ আমি যোৱাকালি আমি আহিছিলোঁ আৰু যোৱাকালি ইয়াত সম্পূৰ্ণ নিৰ্মাণ কাৰ্যৰ লগত জড়িত থকা যিমান বিষয়ববীয়া ইঞ্জিনিয়াৰৰ পৰা আদি কৰি ঠিকাদাৰৰ যিসকল লোক আহিছিলে সকলোৱে কাম চাই গ'ল। আমাৰ আপত্তি যিবিলাক আছিলে তেওঁলোকে শুনিলে আৰু তেওঁলোকেও স্বীকাৰ কৰিলে যে হয় ইয়াৰ ইটা বালি লগতে শিলগুটি সকলোবিলাক নিম্ন মানদণ্ডৰ হয় আৰু ইয়াক আমি সলনি কৰিম। সলনি কৰাৰ পিছত ইয়াত অতি সুন্দৰকৈ এতিয়াৰ পৰা আপোনালোকে একো কমপ্লেইন নাপাব, একো আপত্তি নাপাব, সুন্দৰভাৱে কাম হৈ যাব বুলি তেওঁলোকে ক'লে। আৰু আজি কিন্তু পুনৰাই 24 ঘণ্টা হোৱা নাই আৰু আহি পেলাই আমি দেখিছোঁ ইয়াত কিন্তু সেই একে বালি একে শিলগুটি একে ইটাৰে তেওঁলোকে কাম কৰি আছে। কিন্তু এইটো তেওঁলোকে এনেধৰণৰ সাহস ক'ৰ পৰা পাইছে? মৰিয়নিৰ মাজমজিয়াত হৈ থকা এনেকুৱা ইমান ডাঙৰ এটা চৰকাৰৰ প্ৰজেক্ট 3 কোটি টকাৰ প্ৰজেক্ট বিদ্যালয় অনুষ্ঠান শিক্ষা অনুষ্ঠান নিৰ্মাণ কাৰ্যত এনেকুৱা ধৰণৰ তেওঁলোকে গাফিলতি কৰিছে। গতিকে এয়া তেওঁলোকৰ নিজস্ব সাহস নহয়, নিশ্চয় ইয়াত কোনোবা ওপৰৱালাৰ ডাঙৰ হাত আছে তেওঁলোকে যাৰ কাৰণে ইমান দুঃসাহস কৰিবলৈ তেওঁলোকে সাহস পাইছে। লগতে আমাৰ এটা দাবী আছে যে এই যি নিৰ্মাণ কাৰ্য যিমান সময়ৰ ভিতৰত তেওঁলোকে উলিয়াই দিম বুলি কৈছিলে সিমান সময়ৰ ভিতৰত উলিয়াই দিব লাগিব আৰু সুন্দৰভাৱে কোনো ধৰণৰ গাফিলতি নোহোৱাকৈ কোনো ধৰণৰ বিসংগতি নঘটাকৈ সকলোবিলাক কাম নিৰ্মাণ কাৰ্য তেওঁলোকে অতি সুন্দৰকৈ কৰি দিব লাগিব। নিম্নমানৰ শিল ইটা বালি ব্যৱহাৰ কৰি আবণ্টিত ধনৰ লুণ্ঠন চলোৱাৰ অভিযোগ ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে তিতাবৰ মহকুমাধিপতি আৰু বিভাগীয় বিষয়া অভিযন্তা উপস্থিত হৈ ঠিকাদাৰ মৌচুম বৰাই নিৰ্মাণ কৰি থকা মহাদেৱ আগৰৱালা বিদ্যালয়ত ব্যৱহাৰ হোৱা সামগ্ৰী নিম্নমানৰ হোৱাৰ বাবে বালি শিল জব্দ কৰি নতুন সামগ্ৰীৰে গৃহ নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু ঠিকাদাৰগৰাকীয়ে মহকুমাধিপতিৰ নিৰ্দেশকো গুৰুত্ব দিয়া নাই বুলি অভিযোগ আহিছে। হয়, মৰিয়নি মহাদেৱ আগৰৱালা যি কাম চলি আছে মডেল ষ্ট'ৰ হিচাপে কাম চলি আছে এই কাম সম্পূৰ্ণ 2 নম্বৰ হৈছে। নিম্ন মানদণ্ড মেটেল ব্যৱহাৰ কৰা হৈছে, ইটা 2 নম্বৰ লগোৱা হৈছে, যে আৰ্ট ফিলিঙৰ কাম বৰ্ণা স্কুলখন ভাঙি মেলি তাত জাবৰ ভৰোৱা হৈছে, যি পুষ্ট কাম কৰিছে সেই পুষ্ট কামবোৰ ডাঙৰ ডাঙৰ বোল্ডাৰ দি পোষ্ট জ্বলা হৈছে, সম্পূৰ্ণ 2 নম্বৰ কৰা হৈছে। আমি ছাত্ৰসন্থাই আমি দাবী জনাই আছোঁ যে প্ৰত্যেকবাৰ দাবী জনাইছোঁ, আমি অভিযন্তাও কৈছোঁ যে এই কাম সম্পূৰ্ণ বেয়া হৈছে, আপোনালোকে ইয়াৰ কামটো নিয়ন্ত্ৰণ কৰক। কিন্তু অভিযন্তাসকল থকা পাছত এই কামটো কেনেকৈ হ'ব পালে আমাৰ কিন্তু সন্দেহৰ আঙুলি গৈছে। আৰু দ্বিতীয়টো কথা, কালি অভিযন্তাসকল আহি ইয়াত বালি চিজ কৰিছিলে, তাৰপৰা শিল চিজ কৰিছিলে, ইটা চিজ কৰিছিলে, সেইসকল বেয়া বুলি তেওঁলোকে ৰিজেক্ট কৰিছিলে। ৰিজেক্ট কৰা মালটো আজি 24 ঘণ্টা নহওঁতে 12 ঘণ্টাৰ ভিতৰত কেনেকৈ সেই কাম কৰিবলৈ পালে এইটো কিন্তু এটা সন্দেহৰ আৱৰ্তন। কাৰ বলেৰে বলিয়ান হৈ এই ঠিকাদাৰজনে এই কাম কৰিব বিচাৰিছে আমি কিন্তু ছাত্ৰসন্থাই ধিক্কাৰ জনাইছোঁ। আমি ইয়াৰ পৰা কওঁ তেওঁ যদি নিম্ন মানদণ্ডৰ কাম কৰি পকেট গৰম কৰিব বিচাৰিছে এইটো ছাত্ৰসন্থাই কেতিয়াও হ'বলৈ নিদিয়ে, তেওঁ নিশ্চিত থাকক। আৰু আমি ইয়াৰ পৰা দাবী জনাইছোঁ তেওঁলোকে উচ্চ মানদণ্ডভাৱে বস্তু ব্যৱহাৰ কৰিব লাগিব, এখন সৰ্বাংগ সুন্দৰ এখন বিদ্যালয় ইয়াত স্থাপন কৰিব লাগিব। এইটো ছাত্ৰসন্থা বিলাক মৰিয়নি ৰাইজৰ দাবী, এই দাবী মানিবই লাগিব। আৰু আমি জিলা প্ৰশাসন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি স্থানীয় বিধায়ককো আমি দাবী জনাওঁ এই কামবোৰ আপোনালোকে চাওক, অতি বেয়াকৈ কাম কৰা হৈছে। কালি যদি ইয়াৰ যদি ৱাল এখন ভাঙিবলৈ হয়, বিম এটা ভাঙিবলৈ হয়, সেই ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা হ'বলৈ হয় তাৰ দায়িত্ব কোনে ল'ব? তাৰ দায়িত্ব সেই ঠিকাদাৰজনে ল'ব নেকি? সেই দায়িত্বটো তাৰ ঠিকাদাৰজনে লিখিত দিব নেকি? আৰু ইঞ্জিনিয়াৰসকলকো আমি কৈছোঁ আপোনালোকে কামটো চাওক, যদি আপোনালোকে কয় যে কাম অতি সুন্দৰ হৈ আছে আপোনালোকে লিখিত দি দিবলৈ হয় তেতিয়াহ'লে আমি ইয়াত নাহোঁ, আপোনালোকৰ মানে কাম ল'ব, আপোনালোকে ইয়াত দায়িত্ব ল'ব লাগিব যে ভৱিষ্যতে বিদ্যালয়খন ভাঙি নাযাব, কোনো যদি বেয়া নহয় বুলি আপোনালোকে দায়িত্ব ল'ব পাৰে তেতিয়া আমি ইয়াৰ পৰা গুচি যাম। কিন্তু আপোনালোকে কালি ইঞ্জিনিয়াৰসকলে আহি নিজে ক'বলৈ বাধ্য হৈছে যে কাম অত্যন্ত বেয়া হৈছে। তাৰ পাছত আজি 12 ঘণ্টা নহওঁতে সেই বালি সেই শিল সেই ইটা দি কেনেকৈ কাম কৰিবলৈ পালে এইটো কিন্তু এটা সন্দেহৰ আৱৰ্তনত আহিছে। ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।